নমস্কাৰ বন্ধুসকল, ক্ৰিপ্টৰ পৃথিৱীলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি আমি আইচ নেটৱৰ্ক সম্পৰ্কে আলোচনা কৰিম। আইচ নেটৱৰ্ক হৈছে এটি মাইনিং এপ। এই মাইনিং এপত বৰ্তমান মাইনিং বন্ধ আছে, কিন্তু যিসকলে আইচ নেটৱৰ্কত মাইনিং কৰি আইচ কইন উপাৰ্জন কৰিবলৈ সক্ষম হৈছিলে, তেওঁলোকে ফাৰ্ষ্ট KYC আৰু ছেকেণ্ড KYC কৰি 10% আইচ কইন উইথড্ৰল কৰিবলৈ সক্ষম হৈছিল। কিন্তু এতিয়া আইচ নেটৱৰ্কৰ ফালৰ পৰা এটা অপশ্যন দিয়া হৈছে যে নেক্সট আৰু এটা লেভেল কমপ্লিট কৰিব লাগিব। সেই লেভেলটো হৈছে 21টা কুৱেশ্যন দিয়া হৈছে। 21টা কুৱেশ্যনৰ 18টাৰ যদি আমি এনচাৰ শুদ্ধভাৱে দিব পাৰোঁ, তেতিয়াহ'লে আমাৰ 90% কইনখিনি তেওঁলোকে ৰিলিজ কৰিব আৰু আমি উইথড্ৰল কৰিবলৈ সক্ষম হ'ম সময়মতে। গতিকে মই আজি সেই লেভেলটো কমপ্লিট কৰিলোঁ, আৰু মইনো কেনেকৈ সেই লেভেলটো কমপ্লিট কৰিলোঁ এই সম্পৰ্কে মই এটা যি কুৱেশ্যন কৰিছিলে মোক তাৰ ভিডিঅ' এটা বনাইছিলোঁ। মই ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ, কি জানিবা আপোনালোকেও কিছু উপকৃত হয়। আৰু আপোনালোকক জ্ঞাতাৰ্থে এটা কথা জনাই থওঁ, যদি কোনোবাই এতিয়াও কমপ্লিট কৰিব পৰা নাই, কাৰণ আৰু মাত্ৰ 4টা দিনহে বাকী আছে এই লেভেলটো কমপ্লিট কৰিবলৈ, নহ'লে আপোনাৰ কইনখিনি বাৰ্ণ হৈ যাব। গতিকে যদি কোনোবাই কমপ্লিট কৰিব পৰা নাই, মোৰ লগত যোগাযোগ কৰিব পাৰে। মোৰ ভিডিঅ'ৰ কমেণ্ট ছেকশ্যনত গৈ কমেণ্ট কৰিব, নিশ্চয় আপোনালোকক মই হেল্প কৰিবলৈ চেষ্টা কৰিম। আহক মোকনো কি কুৱেশ্যন কৰিছিলে এই সম্পৰ্কে কিছু আভাস লওক, আৰু আপোনালোকলৈ শুভেচ্ছা থাকিল। আপোনালোকেও এই লেভেলটো কমপ্লিট কৰক। আহক আমি এতিয়া স্ক্ৰীনলৈ যাওঁ। স্ক্ৰীনলৈ আহি প্ৰথমে আই আণ্ডাৰষ্টেণ্ডত ক্লিক কৰিম, তাৰপিছত ষ্টাৰ্টত ক্লিক কৰিম, তাৰপিছত কনফাৰ্ম কৰিম। তাৰপিছত কুৱেশ্যনবোৰ আহি যাব। প্ৰথম কুৱেশ্যনটোৰ এনচাৰ হৈছে মান্থলি, দ্বিতীয় কুৱেশ্যনটোৰ এনচাৰ 6 days, তৃতীয় কুৱেশ্যনটোৰ এনচাৰ 3rd, এনেকৈ চতুৰ্থটো হৈছে 3rd। এনেকৈ যিবোৰ ব্লু টিক কৰা গৈছে সেইবোৰে হৈছে এনচাৰ। তাৰ ভিতৰত মোৰ 3টামান অশুদ্ধও হৈছে, আপোনালোকে সেইখিনি ভালকৈ চাব। পজ কৰি হ'লেও ভিডিঅ'টো চাব, কাৰণ মই অলপ ছুটিকৈ বনাইছোঁ ভিডিঅ'টো। দীঘলীয়া ভিডিঅ' হ'লে মানুহে ব'ৰ পায়, সেয়েহে অলপ ছুটিকৈ বনাইছোঁ। আৰু এটা কথা আপোনালোকক কওঁ, আপোনালোকে নিজেও এই কুৱেশ্যনখিনি ছল্ভ কৰিব পাৰে। ছল্ভ কৰাৰ কাৰণে আপুনি 4টামান ভিডিঅ' চাব। বিভিন্ন ধৰণৰ যেতিয়া কুৱেশ্যন পাব, সেই কুৱেশ্যনৰ এনচাৰখিনিয়ে অনলি লিখি যাব এটা বহীত। গতিকে আপুনি 40ৰ পৰা 45টামান কুৱেশ্যন গোটাই ল'ব, তাৰ এনচাৰবিলাক আগত ৰাখিব, আৰু যেতিয়াই যি কুৱেশ্যন কৰে সেই এনচাৰখিনি আপুনি টিক মাৰ্ক কৰি যাব। কাৰণ একে কুৱেশ্যনে কৰা হয়, অলপ উল্টা পুল্টাকৈহে দিয়া হয়। গতিকে এনেকৈ কৰিলে আপোনাৰ এই টেকনিকটো ব্যৱহাৰ কৰিলে আপোনাৰ প্ৰব্লেমটো ছল্ভ হৈ যাব আৰু কুৱেশ্যনখিনি এনচাৰ কৰিব পাৰিব। মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ, আপোনালৈ শুভেচ্ছা থাকিল।